মিয়া প্ৰেমৰ পৰা আৰু তুষ্টিকৰণৰ পৰা আঁতৰি থাকিবলৈ অখিল গগৈক আহ্বান দিলীপ শইকীয়াৰ। পাঠশালাৰ পৰা অখিল গগৈলৈ এই আহ্বান দিলীপ শইকীয়াৰ। অখিল গগৈক বিৰোধী ঐক্য মঞ্চৰ নেতা কৰ্মীয়ে পাত্তা নিদিয়ে, তেনেহ'লে আমি কিয় পাত্তা দিম বুলি মন্তব্য দিলীপ শইকীয়াৰ। নামনি উজনি উত্তৰ দক্ষিণ অসমৰ কথা নাহে, সামগ্ৰিকভাৱে অসমত ৰাইজৰ আশীৰ্বাদত তৃতীয়টো কাৰ্যকালৰ বাবে আমি বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰচণ্ড জয়েৰে প্ৰচণ্ড বহুমত লাভ কৰি আমি গঠন কৰাৰ কাৰণে সকলো প্ৰকাৰে আমি সাজু হৈছোঁ। নিৰ্বাচনৰ সকলো কাম কাজ পৰিকল্পিতভাৱে আমি আগবঢ়াই লৈ গৈ আছোঁ। কালি প্ৰচাৰ অভিযানৰ আমি শুভাৰম্ভণি কৰিছোঁ। দেৱাল লিখনৰ জৰিয়তে অহা 8 তাৰিখে আমি আমাৰ যি মেনিফেষ্টো বা সংকল্প পত্ৰ হ'ব, সেই সংকল্প পত্ৰ সন্দৰ্ভতো আমি এলানি কৰ্মসূচী প্ৰস্তুত কৰিছোঁ। ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প, বিজেপিৰ প্ৰতিজ্ঞা শীৰ্ষক কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখনৰ চতুৰ্দিশ বিকাশৰ যিটো যাত্ৰা, অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা যিটো, এই যাত্ৰাত আমি সকলোৱে সাক্ষী। ইয়াত নতুনকৈ আপোনালোকৰ আৰু ক'ব লগা একো নাই। শিক্ষা, স্বাস্থ্য, কৃষি, আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি যুৱ, মহিলা, SC, ST, OBC, মাইনৰিটি সকলোৰ কাৰণে বিজেপি চৰকাৰে সমানে দায়বদ্ধতাৰে কাম কৰিছে। আৰু এখন নতুন অসম, এখন বিকশিত অসম, তাৰ লগত আনটো গুৰুত্বপূৰ্ণ দিশ হ'ল এখন নিৰাপদ সুৰক্ষিত অসমৰ নিৰ্মাণৰ যি সংকল্প, এই সংকল্পক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছোঁ। কালি অখিল গগৈয়ে ফেচবুকত আপুনি নিশ্চয় চাইছে, কি ক'ব সেই সন্দৰ্ভত? অখিল গগৈ ডাঙৰীয়াৰ বা বিৰোধী ৰাজনৈতিক দলবিলাকৰ তেনেকুৱা বিশেষ তেওঁলোকৰ ৰাইজৰ মাজলৈ লৈ যাব পৰা তেনেকুৱা কোনো ধৰণৰ ইছ্যু নাই। আমি আমাৰ নিৰ্বাচনৰ আয়োগৰ যিখিনি কাম, সেই কামখিনি বুথ পৰ্যায়ত আমি সকলোৱে কৰিব লাগিব। প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে কৰিব। তেওঁলোকৰো BLA আছে, আমাৰো BLA আছে। ইলেকশ্যন কমিশ্যনে সকলোকে সমানে সুযোগ দিছে, নাগৰিকসকলক সুযোগ দিছে। কোনোবাই ইচ্ছা কৰিলে কাৰোবাৰ নাম কাটিব পাৰিব, এইটোতো সম্ভৱপৰ কথা নহয়। নাম যিসকল মানুহৰ মৃত্যু হৈছে সেইসকলৰ নাম অট'মেটিক কটা যাব। যিসকল বিবাহিত আমাৰ